নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। তো আপোনালোকে যদিহে ৰেলৱে যিটো গ্ৰুপ ডি ভেকেঞ্চি মুকলি কৰিছিলে, প্ৰায় আপোনালোকৰ 32,000তকৈও অধিক ভেকেঞ্চি মুকলি কৰা হৈছিলে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদিহে ৰেলৱে গ্ৰুপ ডিৰ এই পদখিনিত আপোনালোকে আবেদন কৰিছিলে, তো আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ কেতিয়া অনুষ্ঠিত হ'ব, ফাইনেলি আপোনালোকৰ এখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে ৰেলৱেৰ ফালৰ পৰা। তো আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব আৰু প্ৰথম আপোনালোকৰ যিটো এক্সাম অনুষ্ঠিত হ'ব, আপোনালোকৰ এক্সামটো আপোনালোকৰ কি লেংগুৱেজ আপোনালোকৰ দিব পাৰিব। আমাৰ যিটো অসমীয়া লেংগুৱেজ আছে, আপোনালোকে অসমীয়া লেংগুৱেজত এক্সাম দিব পাৰিব নে নোৱাৰে, সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব। গতিকে আপোনালোকে যদিহে ভিডিঅ'টো ভাল পায়, তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে নতুনকৈ যদি ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ, ৰেলৱে RRB গ্ৰুপ ডি ভেকেঞ্চিখিনিত আপোনালোকে নিশ্চয় আবেদন কৰিছিলে। যদি আবেদন কৰিছে, তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ, কিয়নো আপোনালোকৰ যিটো এক্সামৰ অফিচিয়েলি তেওঁলোকে নটিচ প্ৰকাশ কৰিছে। তো আপোনালোকৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব তেওঁলোকে নটিচখনত উল্লেখ কৰিছে আৰু আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব, সকলোবিলাক কথা ইয়াত উল্লেখ কৰিছে নটিচখনত। ইয়াত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, এইখনে হৈছে নটিচখন। ইয়াত আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৰ ফালৰ পৰা এই নটিচখন তেওঁলোকে জাৰি কৰিছে আৰু ইয়াত নটিচখনত জনোৱা মতে আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব, অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ বেছড টেষ্ট অনুষ্ঠিত হ'ব। তো সেই এক্সামটো আপোনালোকৰ নৱেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এক্সামটো ডিচেম্বৰ মাহৰ শেষলৈকে আপোনালোকৰ এক্সামটো চলি থাকিব। প্ৰায় আপোনালোকৰ 40 দিনমান আপোনালোকৰ এক্সামটো চলি থাকিব। তো আপোনালোকে যদিহে আবেদন কৰিছিলে, তো আপোনালোকৰ এক্সামটোৰ কাৰণে এতিয়া প্ৰিপাৰেশ্যন আৰু ভালদৰে চলাব লাগিব, কিয়নো যিহেতু 17 নৱেম্বৰৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ যিটো এক্সাম, সেই CBT টেষ্টটো আপোনালোকে যদিহে লেংগুৱেজটো আপোনালোকে অসমীয়াত দিব বিচাৰে, তো আপোনালোকে অসমীয়াতে এক্সামটো দিব পাৰিব। সেইটো এইবাৰ সুবিধা দি দিছে আৰু ইয়াত আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, সেই এডমিট কাৰ্ডখন এডমিট কাৰ্ডৰ আপোনালোকৰ কোনটো চেণ্টাৰত আপোনালোকে এক্সামটো দিব পাৰিব, সেই যিটো আপোনালোকৰ এডমিট কাৰ্ড, অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ড অহাৰ আগতে আপোনালোকৰ সেইটো জানিব পাৰিব। তো আপোনালোকৰ যিটো 17 নৱেম্বৰৰ পৰা পৰীক্ষা হ'ব, তো 17 নৱেম্বৰৰ পৰা আপোনালোকৰ ডিচেম্বৰ মাহৰ শেষলৈকে অনুষ্ঠিত হ'ব এক্সামটো। তো তাৰ ভিতৰতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকৰ যিটো ডেটৰ আপোনালোকৰ এক্সামটো হ'ব, সেই ডেটৰ আপোনালোকৰ 10 দিন আগতে আপোনালোকৰ মোবাইলত বা ইমেইলত আপোনালোকৰ SMS আহি যাব, তো আপোনালোকৰ এক্সামটো ক'ত পৰিছে আৰু যিটো ডেটৰ আপোনালোকৰ এক্সাম হ'ব, সেই ডেটৰ 4 দিন আগত আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটোৰ বিষয়ে আপোনালোকে গম পালে। তো এইখিনি কথাই তেওঁলোকে নটিচখনত উল্লেখ কৰিছিলে। তো আপোনালোকৰ যেতিয়া এক্সাম দিবলৈ যাব, তো আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে নিব লাগিব। সেইটো আপোনালোকৰ বাধ্যতামূলক হয়, কিয়নো আপোনালোকৰ আধাৰ কাৰ্ডখনেদি আপোনালোকৰ ভেৰিফাই কৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে আপডেটৰ বিষয়ে গম পালে। তো আপোনালোকে যদি ৰেলৱে গ্ৰুপ ডিত আপোনালোকৰ আবেদন কৰা আছিলে, তো আপোনালোকৰ এক্সামৰ যিটো প্ৰিপাৰেশ্যন, সেইটো আপোনালোকে এতিয়া আৰু ভালদৰে আপোনালোকে চলাব লাগিব। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যনটো। আপোনালোকে যদি ফ্ৰেণ্ডছ ভিডিঅ'টোত ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ যদি আপোনালোকে ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।